খুব দুখজনক। নাৱত পাৰ হওঁতে আমাৰ মৃত্যু হৈছে। আমাৰ বিলখনৰ সিপাৰত এখন হস্পিটাল আছে, তালৈ যাবলৈ আমাৰ যান বাহনৰ অসুবিধা, এম্বুলেন্স নোসোমায়, কোনো গাড়ী আমাৰ সুবিধা নাই। আজি ৩-৪বাৰ নিউজ চেনেল আহি আমাক দেখাইছে, কিন্তু দেখুৱাৰ পিছতো একো তেজ গলা গা হিলা নাই। আজি বিজেপি চৰকাৰ ইমান ঢাক ঢোল বজাই থাকে, ৰাস্তা পদূলি হৈছে। আমাৰ ৰাস্তা খুব বেয়া যিটো অৱস্থা, আপোনাৰ ইয়াতো বোকা। এই বোকা বিজেপি চৰকাৰ ইমান ঢাক ঢোল বজাই থাকে, ৰাস্তা পদূলি হৈছে। আপোনালোকক আহি দেখি পাইছে ৰাস্তা পদূলি হৈছে নাই। এই আমাৰ 20-25খন গাঁও আছে, স্কুল আছে, আপোনাৰ প্ৰাথমিক বিদ্যালয় আছে ওচৰতে, তেলপানী স্বাস্থ্যকেন্দ্ৰ আছে। আমাৰ ডক্টৰ নাৰ্ছ আহিবলৈ খুব অসুবিধা এইটো কাৰণে আমাৰ ৰাস্তা খুব বেয়া আপুনি দেখিব কেমেৰাত আপোনালোকে দেখাই দিব পাৰিব যে এখন দলঙত যিটো অৱস্থা, ৰাস্তাৰ যিটো অৱস্থা, আপোনাৰ ইয়াতো বোকা। এই বোকাময় ৰাস্তাত আপোনাৰ কোনো পধ্যে যাব নোৱাৰে, ৰোগীও যাব নোৱাৰে, আপোনাৰ এম্বুলেন্স যাব নোৱাৰে। আৰু বিশেষকৈ আমাৰ খুব প্ৰয়োজনীয় এখন এম্বুলেন্স, আমাৰ PS এম্বুলেন্সটো নাই, কিন্তু আমাৰ আপোনালোকৰ মেডামেজি আপোনাৰ তেজ গলাক আমি খুব অনুৰোধ কৰিছোঁ যাতে এখন এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ে। যদি এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ে খুব ভাল হ'ব। আমাৰ ইয়াৰ পৰা 15-16 কিলোমিটাৰ টেঙাখাত পাব লাগে। 15-16 কিলোমিটাৰ আমাৰ যদি যাবলগীয়া নহয়, তেতিয়াহ'লে এম্বুলেন্সখন হ'লে আমাৰ খুব ভাল হ'ব। নাৱেদি যায়, আপোনালোকে দেখি পাব নাৱে অলৰেডি চলি আছে। কেনেবাকৈ যদি ইয়াত আগত আমাৰ এটা দুৰ্ঘটনা হৈ গৈছে, নাৱেদি পাৰ হওঁতে আমাৰ মানুহ মৃত্যু হৈছে। খুব দুখজনক। নাৱত পাৰ হওঁতে আমাৰ মৃত্যু হৈছে। এই আগত যিখন দলং হৈছিলে, দলংখন নোহোৱাৰ আগত আমাৰ মানুহৰ মৃত্যু হৈছে পানীত পৰি। আজি 3-4বাৰ নিউজ চেনেল আহি আমাক দেখাইছে, কিন্তু দেখুৱাৰ পিছতো একো তেজ গলা গা হিলা নাই। আপুনি ইয়াত 20-25খন গাঁও আছে, আমাৰ টেঙাখাত যাবলৈ 15-16 কিলোমিটাৰ। তো আমাৰ খুব ওচৰতে হ'ল আমাৰ এখন PSC তেলপানী। তো না ইয়াত এম্বুলেন্সৰ ব্যৱস্থা আছে, না ৰাস্তাৰ ব্যৱস্থা আছে, না দলঙৰ ব্যৱস্থা আছে। আপোনালোকক আজিও দিনত যে এনেকুৱা আছে বুলি ক'বলৈ আমাৰ লাজ লাগে। আমি তেলপানী গাঁৱৰ বাসিন্দা বুলি ক'বলৈ লাজ লাগে। কিয় কাৰণে লাজ লাগে? ৰাস্তা পদূলিয়ে হওক, স্বাস্থ্য ক্ষেত্ৰতে হওক, পঢ়াৰ ক্ষেত্ৰতে হওক, সকলো দিশৰ পৰা আমি পিছপৰা। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই পিছপৰা অঞ্চলৰ আপোনালোকৰ যিবিলাক আঁচনি আছে, আঁচনিবিলাকে ঢুকি নাপোৱা, ঢুকি পাই আমাৰ পিছপৰা অঞ্চলটো যাতে আগবঢ়াই লৈ যায়, তাকে আমি চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা আৰু তেজ গলাক অনুৰোধ জনাইছোঁ এই আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি। কি ক'ব আপুনি? মই ক'বলৈ বিচাৰোঁ ছাৰ যে আমাৰ যিটো যান বাহনৰ ভেৰেকী কাষৰ ৰাস্তা আছে, সেই ৰাস্তাটো আমাৰ খুবেই ৰাইজৰ অশান্তি হৈছে। অহা যোৱা বৰষুণ দিলে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব নোৱাৰে। আমাৰ ইয়াত বহুত অসুবিধা। আজি ধৰি লওক কোনোবা পশুপথ থকা মানুহ আছে, পোনে পোনে আমাৰ বিলখনৰ সিপাৰত এখন হস্পিটাল আছে, তালৈ যাবলৈ আমাৰ যান বাহনৰ অসুবিধা, এম্বুলেন্স নোসোমায়, কোনো গাড়ী আমাৰ সুবিধা নাই। আপোনালোকক সেইকাৰণে নিউজ লাইভৰ যোগেদি জাননী কৰিছোঁ যে মহোদয় ছাৰে যাতে এইবিলাক আমাৰ ৰাস্তা পদূলি যাতায়াতবিলাক আপুনি সুবিধা কৰি দিয়ে যেন সোনকালে আমাক, আমাৰ ৰাইজৰ পিনৰ পৰা এইবিলাকে আমাৰ কৰ্তব্য। আৰু আমাৰ এইটো যিটো আপোনাৰ ৰাস্তাটো বনিছিলে, গেবেল পেলাইছিলে, গেবেলৰ কাৰণে আমি শুনিছোঁ ৰাইজে যে 4 লাখ 5 লাখ টকা গেবেল আহিছে। এতিয়া আমি চকুৱে দেখিবলৈ পাইছোঁ যে 4-5 লাখ টকা গেবেল আমাৰ ইয়াত যিভাগে পেলাইছে, আমি এটাও গেবেলৰ ওপৰত ভৰি দিবলৈ পোৱা নাই। এতিয়াও আমি নিউজক দেখুৱাইছোঁ যে চাওক আপোনালোকে ইয়াত গেবেল পেলোৱা হয় নে নহয়। সেইকাৰণে আপোনালোকক জনাইছোঁ যে আপোনালোকে নিজেই এবাৰ তদন্ত কৰি এই দুখীয়া ৰাইজক উদ্ধাৰ কৰিব আৰু এই পথ চহোৱা আপুনি ভালকৈ বনাই দিব বুলি আমাৰ ৰাইজৰ পিনৰ পৰা আপোনাক অনুৰোধ জনালোঁ।